তো টাৱাঙৰ পৰা আহি পোৱা 2-3টা দিন হ'ল বস্তুবোৰ সামৰাই নাই এইবাৰ শ্লিপিং বেগ হওক বা টেণ্ট হওক সব এনেকৈ ইয়াত থৈছোঁ এইফালে চকী টকী সব এনেকৈ আছে তো এইখিনি চফা চিকুণ কৰা নাই এইখিনি লাহে ধীৰে চফা কৰিম আৰু মেইনলি গাড়ীখনটো মই ধুৱাবলগীয়া হৈ আছে যিখন গাড়ী ৱেগনাৰখন মই লৈ গৈছিলোঁ টাৱাঙলৈ বুলি তো সেইখন একচুৱেলি মই নিজৰ লগত নাৰাখোঁ সেইখন লৈছিলোঁ হয়তো কিবা কেইটামান বেছিকৈ পালে সেইখন মই বিকিয়ে দিম কিন্তু গাড়ীখন কথা হ'ল কি এজন মানুহ কাইলৈ চাবলৈ অহা কথা আছে ধুনীয়াকৈ ধুৱাই মেলি থৈ দিওঁ গাড়ীখন কাৰণ বহুত লেতেৰা হৈ আছে ইমান এটা লং ট্ৰিপ কৰাৰ পিছত গাড়ীখনটো বেছ কথা লেতেৰা হ'বই তো এতিয়া সৰ্বপ্ৰথমে একদম মেইন কাম হৈছে গাড়ীখন মই চাফা কৰাটো ধুনীয়াকৈ ৱাছটো কৰাই লওঁ ভিতৰ চিতৰখিনি চাফা কৰি লওঁ অলপ গাড়ীখন আপোনালোকক এবাৰ ভালদৰে দেখা দিম তো এইখন হৈ গ'ল গাড়ীখন পূৰা লেতেৰা হৈ আছে চ' কি লেভেলত লেতেৰা হৈ আছে বাকী এইখন পৰি গ'ল গৈ থাকোঁতে তো এতিয়া সুন্দৰকৈ গাড়ীখন ধুৱাই লওঁ তাৰপিছত এইফালে যদি ইণ্টেৰিয়ৰটো চাই ইণ্টেৰিয়ৰটো কিছু সুন্দৰ হৈ আছে এইফালে চাওক কিটচালীয়া হৈ আছে আৰু এইফালে চাওক এইখন ডক্তৰ এজনৰ গাড়ী হয় তো একদম ধুনীয়াকৈ মেইনটেইন কৰি ৰখা একদম টাইম টু টাইম ছাৰ্ভিচিং কৰি থকা গাড়ী কিছু সুন্দৰ হৈ আছে আৰু মই এখন গাড়ী লৈ যিহেতু মই টাৱাঙলৈ গৈছোঁ বাকী আমাৰ লগত এখন থাৰ গৈছে এখন স্কৰপিঅ' গৈছে এখন গৈছে ছুইফ্ট ডিজায়াৰ এখন গৈছে তো তাৰপিছত মই এখন লৈ গৈছোঁ একদম ফুল কনফিডেঞ্চত লৈ গৈছোঁ যিহেতু ইমান দূৰলৈ তো গাড়ীখনৰ কণ্ডিশ্যন অবভিয়াছলি ভাল হৈ থাকিবই লাগিব আৰু ধুনীয়া হৈও আছে গতিকে এতিয়া ধুনীয়াকৈ ছাৰ্ভিচিং এচাৰ্ট কৰাই লওঁ ভালকৈ একদম যেতিয়া চফা হৈ যাব একদম ধুনীয়াকৈ আপোনালোকক গাড়ীখনৰ মই দেখাম বাকী আহি পোৱাটো 2 দিন হ'ল কিন্তু গাড়ীখন ধুৱাবলৈ সময় মিলাবই পৰা নাই আৰু মিলাব পৰা নাই মানে কি এদিনটো পূৰা ফুল ৰেষ্ট ল'লোঁ অকল শুলোৱে তাৰপিছত বাকী নেক্সট ডে ডিউটি আছিলে ডিউটি কৰিলোঁ তো গাড়ীখন তেনেকৈ ছাৰ্ভিচিং মানে ধুনীয়াকৈ ৱাছ কৰাবলৈ সময় পোৱাই নাই আৰু এই গাড়ীখন হৈ গ'ল 2014 হয় গাড়ী কণ্ডিশ্যন শুনিছে চাউণ্ডটোতো শুনিছে তো গাড়ীখন ধুনীয়াকৈ ধুই আছে তাৰপিছত আৰু ইয়াতে এখন হুইল কেপ এখন পাই গ'লোঁ নহ'লে চকাটো বৰ খৰা লাগি থাকে তো এখন লগাই দিলোঁ বাকী এতিয়া ৱাছ কৰি হোৱাৰ পিছত আপোনালোকক দেখাম কিটচালীয়া কালাৰ হৈ যাব গাড়ী ধুই হৈ গ'ল এতিয়া চাওক কি চিকচিকীয়া হৈ গ'ল আৰু এইটো VXI মডেল হয় এখন টপ মডেল হয় বেক চাইডে ৱাইপাৰ আছে অল পাৱাৰ উইণ্ড' আছে তো খালি ইয়াৰে অকণমান এইখিত দাগ অকণমান আছে অকণমান দাগ অকণমান আছে বাকী বৰ বিশেষটো একো নাই গাড়ী কণ্ডিশ্যন একদম টিপটপ হৈ আছে তো গাড়ীখন ধুই হৈ গ'ল আৰু এতিয়া যথেষ্ট আন্ধাৰো হৈ গ'ল এতিয়া মেইন বস্তু হৈ গ'ল কি আজি বজাৰ আছিলে বজাৰৰ পৰা মোৰ বস্তু দুটামান ল'বলৈ আছিলে গুৰ চুৰ এতিয়া সেয়া পাম নাই নাজানো তো সেইফালেকে বিচাৰি যাওঁ বজাৰৰ ফালে যাওঁ বাকী আৰু যদি আপোনালোকক কোনোবাই এনে টিপটপ কণ্ডিশ্যনৰ ধৰি লওক এখন ভালকৈ মেইনটেইন কৰি ৰখা ফাৰ্ষ্ট অনাৰ এখন গাড়ী এখন ল'ম বুলি ভাবিছিলে ৱেগনাৰ এখন তো তেতিয়াহ'লে ইনষ্টাগ্ৰামত মোক মেছেজ কৰিব ঋষিকেশ লিখক বুলি আছে ধুনীয়াকৈ ৱাছ কৰি আহি পালোহি ঘৰ বজাৰটো বৰ বিশেষ বজাৰ কৰিবলগীয়া নাছিলে কেইটামান সৰু বস্তুহে আছিলে খালি দেৰি হোৱাৰ কাৰণে মই নাপাম বুলি ভাবিছিলোঁ বাট পাই গ'লোঁ তাৰপিছত এতিয়া আহি ঘৰ পালোহি গাড়ীখন ধুনীয়াকৈ এইখিতে ৰাখিলোঁ আৰু মানে কি হয় যি জেগাত গাড়ী ৰাখোঁ আগতে সেই গেৰেজত তাত এতিয়া ধান চান থোৱা আছে চ' গাড়ী এতিয়া ৰাখিব নোৱাৰি কেইদিনমান এই বাহিৰতে এনেকৈ অপেনকৈ ৰাখিবলগীয়া হৈছে আৰু কথা হ'ল কি যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে ইনষ্টাগ্ৰামত মেছেজ কৰিলেই হ'ব মই ৰিপ্লাই দিম আৰু দামৰ কথা তাতে পাতি ল'ম সেইটো আছিলে ভিডিঅ'টো বাকী এতিয়ালৈ বাই বাই আকৌ লগ পাম নেক্সট বেলেগ এটা ভিডিঅ'ত তো বাই